মানিকপুৰ কোচলাইগুৰিত মানাহ নৈত গা ধুবলৈ গৈ সন্ধানহীন মহিলা 4 দিন ধৰি SDRFৰ অভিযান নাই কোনো সংসূত্ৰ মহিলাগৰাকীৰ মানিকপুৰৰ কোচলাইগুৰিত এক মৰ্মান্তিক ঘটনা যোৱা এসপ্তাহ ধৰি মানাহ নদীত গা ধুবলৈ গৈ ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰিছে মঞ্জু খাতুন নামৰ এগৰাকী মহিলা ঘটনাটো কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য জানিব পৰা মতে মহিলাগৰাকী সন্ধানহীন হোৱাৰ পাছতেই পৰিয়ালৰ লোকে মানিকপুৰ আৰক্ষীক অৱগত কৰে খবৰ লাভ কৰাৰ পাছতে মানিকপুৰ আৰক্ষী আৰু SDRF বাহিনীয়ে যোৱা 4 দিন ধৰি নদীত তীব্ৰ অনুসন্ধান চলাইছে যদিও বৰ্তমানলৈকে কোনো ধৰণৰ সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই নিৰুদ্দেশ হোৱা মঞ্জু খাতুনৰ বিষয়ে কোনো লোকে কিবা তথ্য পালে অতি সোনকালে পৰিয়ালৰ সৈতে তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে নম্বৰটো 8638426887 নিউজ ডেস্ক ৰিপোৰ্ট NR24 ঘটনাটো চাওক সিদিনাও মানে আমি ক'লোই আপোনালোকো আহিছিল আমি মানে আৰু সাংবাদিক আহিছিল তেওঁতো ক'লো আমাৰ আৰক্ষীৰ মানুহ আহিছিল SDRFৰ লোকো আহিছিল SDRFৰ মানুহে 3 দিন নদীত চাইছে কিন্তু চালৈকে এতিয়ালৈকে মানুহজন আমি পোৱাই নাই আচলতে মানুহজন হ'ল কি আমাৰ ৰাইজৰ এটাই দাবী মানুহজন হ'ল কি তো আৰক্ষীও মানে চাইছিল চোৱাৰ মানে 3 দিন চাই যোৱাৰ পিছত এতিয়ালৈকে আৰু অহা নাই তো মানুহজন যে নাই আমি আৰক্ষীক মানে এজাহাৰো দিছোঁ অলৰেডি কিন্তু এতিয়ালৈকে আৰক্ষীও মানে এনেকুৱা এটা গুৰুত্ব দিয়া নাই তো আৰক্ষীৰ ওচৰত মানে আমাৰ ৰাইজৰ এটাই অনুৰোধ যাতে মহিলাগৰাকীক অতি সোনকালে যেনেকৈ হওক মানে এতিয়া মৰি গৈছে না কি হৈছে এতিয়াতো আমি গম নাপাওঁ না যে যিয়ে নহওক মানে আৰক্ষীৰ ওচৰত মানে আমাৰ ৰাইজৰ এটাই অনুৰোধ যাতে মানুহজনক সোনকালে মানে ওলাই দিয়ে আৰু কি এতিয়া নৈত থাকক বা য'তে থাকক মানে জীয়াই থাকক মৃত্যু হওক এতিয়াতো কথা নহয় মুঠতে ওলাই দিলে হ'ল আমাৰ আৰক্ষীৰ ওচৰত এইটো মানে মানে অনুৰোধ SDRF অভিযান চলাইছিল তেওঁলোকে 3 দিন চলাইছিল তেওঁলোকে চাইছে 3 দিন পোৱা নাই যিহেতু পোৱা নাই কিন্তু নাই পোৱা নাই এতিয়া মানে আমাৰ ৰাইজৰ এটাই অনুৰোধ মানে অসম আৰক্ষীৰ ওচৰত মানে চৰকাৰৰ ওচৰত এটাই অনুৰোধ যাতে মানুহজনে মানে আমাক মানে আনি দিব লাগে আৰু কি মানিকপুৰৰ আৰক্ষীৰ মানে এটাই অনুৰোধ যাতে মানুহজনীক যেনেকৈ হওক মানে আমাক ওলাই আনি দিব লাগে তেওঁৰ নাম মঞ্জু খাতুন এতিয়া গা ধুবলৈ গৈছিল এতিয়া আমি কনফাৰ্ম হোৱা নাই যে গা ধুবলৈ গৈছিল আমি তাতে যেতিয়া মানে তেওঁ আমি জানামতে তেওঁ মানে ছাগলীৰ ঘাঁহ কাটিবলৈ গৈছিল তাতে ঘাঁহ কটা যিটো মানে মনা আৰু কাঁচিডাল আছিল নৈৰ পাৰত পৰি আছিল অলপ সময় আমি পানীত চোৱাৰ পিছত মানে তাৰ মানে পিন্ধনৰ যিটো কাপোৰ আছিল কাপোৰটো মানে পানীত উমলাই আছিল সেই কাপোৰটো আমি উদ্ধাৰ কৰিছোঁ কিন্তু মানুহজন নাই আচলতে মানুহজন হ'ল কি সন্দেহ এতিয়া নৈতে গৈছিল না ঘাঁহ কাটিবলৈ গৈছিল এইটো আমি কনফাৰ্ম হোৱা নাই মুঠতে আৰু কি মানুহজন নাই যে নাই আৰু